গোৰেশ্বৰৰ ৰামপুৰৰ এগৰাকী দুৰ্ভগীয়া মাতৃৰ হাহাকাৰ জটিল ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি আহ্বান গোৰেশ্বৰৰ ৰামপুৰৰ গোপাল চৰকাৰ নামৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কিডনী ৰোগত আক্ৰান্ত হোৱা দুৰ্ভগীয়া পৰিয়ালটোত ভাগি পৰিছে খৰগ পৰিয়ালৰ লোকে গোপাল চৰকাৰক চাংচাৰীৰ এইমছত ভৰ্তি কৰোৱাত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি দুয়োটা কিডনী বিকল হোৱা বুলি ঘোষণা কৰিছিল পিছত গোপালক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল কিন্তু চিকিৎসাৰ বাবে ধনৰ অভাৱ হোৱাত গোপাল চৰকাৰৰ বৰ্তমান স্বাস্থ্যৰ অৱনতি ঘটি চকুৰে নেদেখা হৈ পৰিছে সেয়ে বৰ্তমান শয্যাশায়ী হৈ থকা গোপালৰ মাতৃয়ে চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি মুখ্যমন্ত্ৰী তথা সদাশয় লোকক আহ্বান জনাইছে কোনো সদাশয় ব্যক্তি বা দল সংগঠনে সহায় কৰিব বিচাৰিলে গোপালৰ পত্নী ৰেখা চৰকাৰৰ ফোনপেত থকা 8761889204 মোবাইল নম্বৰত অথবা তেওঁৰ এছবিআইৰ গোৰেশ্বৰ শাখাত একাউণ্ট নম্বৰ 40636783819 IFSC SBI NOO 10413 আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে